স্বাস্থ্য হৈছে আমাৰ পৰম ধন আৰু স্বাস্থ্য ভালে থাকিলেহে মানৱ শৰীৰ এটা সুস্থ শৰীৰ জীয়াই থাকিবলৈ সক্ষম হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এক নৱজাগৰণ আৰু সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ মাজৰ চুপাত এতিয়া আজি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হৈছে। হাজোৰ বিশেষকৈ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যন আৰু জ্যোতিষ্মানৰ উদ্যোগত আৰু নেত্ৰালয় চকু চিকিৎসা কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা হৈছে শীৰ্ষক চকু চিকিৎসা শিবিৰটি ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু ৰোগীসকলে ইয়াত চকু চিকিৎসা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত সম্পূৰ্ণ বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰটি অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লোকসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে। এয়া গ্ৰাম্য অঞ্চলৰ লোকসকলক যাতে এখন সুস্থ পৃথিৱীৰ সৈতে জড়িত ৰাখিব পাৰি এটা চিকিৎসা সেৱা কৰা হৈছে, সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা কৰা হৈছে আৰু বৰ্তমান প্ৰেক্ষাপটত যে মানৱতা জীয়াই আছে সেয়াই যে আজি পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে। আমি ইয়াৰ উদ্যোক্তা কমিটিকো দেখিবলৈ পাইছোঁ, আমি কথা পাতিম। অকণমান আপোনাৰ কাষলৈ আহিছোঁ, কওকচোন কি কৰিছে ইয়াতে আজি আমি চকু চিকিৎসা শিবিৰ কৰিছোঁ প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যন আৰু জ্যোতিষ্মানক লগ আৰু আমি প্ৰায় বহুত বছৰ ধৰি কৰি আছোঁ। হাজোত আমি যোৱাবাৰ স্বাস্থ্য ছেক্টৰ যদিও নহয় আমি নাটকত মানে ইয়াৰ নাট্য মন্দিৰৰ লগত আৰু এই অসম নাট্য সন্মিলন ইফ আই এম নট ৰং আমি তাত ৱৰ্কশ্বপো কৰিছোঁ আৰু চকু চিকিৎসা শিবিৰ এজ আই ছেইড আমি প্ৰায় অসমৰ চুকে কোণে আমি এইটো কণ্টিনিউ কৰি আছোঁ। তাতে চকু চিকিৎসা শিবিৰ কাৰণ চকুটো মানুহ যথেষ্ট ইটছ এ ইম্পৰ্টেণ্ট পাৰ্ট নহয় জানো, মানুহখিনি বুজি নাপায়। তেওঁলোকে জাষ্ট আমি যেতিয়া খোজকাঢ়িব পাৰোঁ আমি ভৰিৰ কথা চিন্তা নকৰোঁ আৰু চকুৰ কথাটো আমি চিন্তা নকৰোঁ। গতিকে এই চকু ফিজিঅ'থেৰাপি আৰু এটা বিষয় যিটো আমি কৰি আছোঁ। ফিজিঅ'থেৰাপি মানে এতিয়া কিবা গাৰ বিষ হ'ল মেডিচিনটো খাই দিয়ে, কিন্তু উইথ এক্সাৰচাইজ উই কেন চকু চিকিৎসা শিবিৰটো আমি প্ৰায় আমি বহুত বছৰ ধৰি কৰি আছোঁ। আশা কৰোঁ আপোনালোকৰ গোটেই মানে সহযোগ থাকিলে আমি আগলৈ কৰি যাম। ধন্যবাদ আপোনালোক যিসকল আহিছে সাংবাদিক বন্ধুসকল ধন্যবাদ জনাইছোঁ। আজি আমাৰ জ্যোতিষ্মান আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যন গুৱাহাটী যিহেতু জ্যোতিষ্মান আমাৰ হাজোৰ অনুষ্ঠান, তো আমি সাংস্কৃতিকৰ লগতে স্বাস্থ্য আৰু শিক্ষা এই সকলো দিশত আমি জ্যোতিষ্মানে কাম কৰি আহিছোঁ যোৱা 2013 চনৰ পৰাই। আৰু লগতে একেদৰে প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনেও স্বাস্থ্য শিক্ষা আৰু সাংস্কৃতিক জগতত কাম কৰি থকা এটা অসমৰ অগ্ৰণী অনুষ্ঠান। চ' আমি এই দুয়োটা অনুষ্ঠানে যুটীয়াভাৱে প্লেনিং কৰি আমি শংকৰদেৱ নেত্ৰালয়ৰ লগত সহযোগত আমি আজি এই স্বাস্থ্য শিবিৰটো চকু চিকিৎসা শিবিৰটো আমি আয়োজন কৰিছোঁ। ইয়াত সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি ইয়াত সকলো যিখিনিসকল আহিছে বিশেষকৈ আমি যিখিনি দুখীয়া মানুহ সেইখিনি আমি ওচৰ চাপিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে জ্যোতিষ্মান আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে যাতে দুখীয়া মানুহ ঘৰৰ ওচৰ পদূলিলৈ আহি আমি তেওঁলোকৰ চিকিৎসা কৰিব পাৰোঁ সেই উদ্দেশ্য আৰু লক্ষ্য লৈ আমি আজি হাজোত আমাৰ এই এক দুখীয়া অঞ্চল মানে যিখিনি আমাৰ বিশেষকৈ কৈৱৰ্ত সমাজৰ মানুহৰ যিখিনি মানে কষ্টৰে নমশূদ্ৰ, চ' তেওঁলোকৰ লগত আমি বিশেষকৈ মানুহৰ লগত আমি চিকিৎসা শিবিৰটোৰ আমি আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমি যদি এই চিকিৎসা শিবিৰতে যিসকলৰ মানে কেটাৰেক্ট বা যিবোৰ হ'ব মানে বেছি মেজৰ আছে অপাৰেশ্যন সেইসমূহ পিছলৈ ফ্ৰী হ'ব শংকৰদেৱ নেত্ৰালয়ৰ মাধ্যমেৰে গোটেইখিনি তেওঁলোক অপাৰেশ্যনটোও কৰা হ'ব পিছলৈকে। চ' সেইকাৰণে এতিয়া চকু শিবিৰ সম্পূৰ্ণ অপাৰেশ্যন কৰা হ'ব, ফ্ৰী কৰা হ'ব, সম্পূৰ্ণ বিনামূলীয়া। উত্তৰ প্ৰাথমিক বিদ্যালয়ত আজি এই বিনামূলীয়া চকু স্বাস্থ্য শিবিৰ মুকলি কৰিছে প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যন আৰু জ্যোতিষ্মানৰ উদ্যোগত, য'ত সহায় কৰিছে নেত্ৰালয়ে। আজি এই শিবিৰত বহু চকুৰ ৰোগী ইতিমধ্যে আহি ইয়াতে অন্তৰ্ভুক্ত হৈছে। প্ৰায় 60 গৰাকী ইয়াতে চকুৰ স্বাস্থ্য পৰীক্ষা ইতিমধ্যে আমাৰ ৰেজিষ্টাৰ হৈছে আৰু এইসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ আজিৰ এই স্বাস্থ্য শিবিৰত পৰীক্ষা কৰা হ'ব আৰু যিসকলৰ কেটাৰিক বা কিবা সকলো বিনামূলীয়াকৈ অপাৰেশ্যন কৰা হ'ব।